পাহাৰটো ধামকে পৰি গৈছে, পানীখিনি ওলাই আহিছে। চবে মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত, চব খতম। আজি আচল কথাটো এইটো, ডেম যে কালি মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যেতিয়া কথা পাতিছো, উজনি অসমৰ বানপানীৰ কথা কওঁতে মুখ বন্ধ কৰি দিয়া হ'ল অখিল গগৈৰ। হয়, এইজন হৈছে অখিল গগৈ। যিহেতু আপোনালোকে সকলোৱে গম পায়, উজনি অসমৰ তিনিখনকৈ জিলা, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, তিনিখনকৈ জিলা বানৰ কবলত পৰি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। হাজাৰ হাজাৰ মানুহে তেওঁলোকে নিজৰ গৃহ হেৰুৱাব লগা হৈছে। বহু মানুহৰ বহু সম্পত্তি, বহু বছৰেদি তেওঁলোকে অৰ্জন কৰা সম্পত্তি নিমিষতেই চকুৰ আগতে তিল তিলকৈ শেষ হৈছে, সপোনৰ ঘৰখন শেষ হৈ গৈছে। কিন্তু এতিয়ালৈকে চৰকাৰে যিধৰণে ব্যৱস্থা ল'ব লাগিছিল, যিধৰণে সাহায্য প্ৰদান কৰিব লাগিছিল, সেইদৰে সাহায্য প্ৰদান কৰা নাই বুলি ইতিমধ্যে ক'ব বিচাৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। হয়, এই অখিল গগৈক দেখা পোৱা গৈছে দিনে নিশাই প্ৰতিটো সময়তে বানৰ বিধ্বস্ত অঞ্চলসমূহত গৈছে। বানে বিধ্বস্ত কৰা অঞ্চলসমূহত গৈ প্ৰত্যেকজন বৰ্তমান সময়ত ভুক্তভোগীৰ ওচৰত গৈ অখিল গগৈ যিমান পাৰে সান্তনা দিছে, তেওঁ যিমান পাৰে সহায়ৰ হাত আগবঢ়াইছে এইজন অখিল গগৈয়ে। কিন্তু যেতিয়া বিধানসভাত এই বানপানীৰ বিষয়ে ক'বলৈ অখিল গগৈয়ে বিচাৰিছিল, তেতিয়াই কিন্তু এই অখিল গগৈক ক'বলৈ দিয়া হোৱা নাছিল। আৰু তাৰ পিছতেই জাঙুৰ খাই উঠিছে অখিল গগৈ। অলপ সময় পিছতে মই অখিল গগৈৰ সেই বাক্য আপোনালোকক অলপ সময় পিছতেই শুনাবলৈ চেষ্টা কৰিম। অলপ সময় পিছতে আপোনালোকক দেখুৱাম আচলতে অখিল গগৈ কিদৰে জাঙুৰ খাই পৰিছে। যিহেতু তেওঁ নিজ চকুৰে দেখা পাইছে কিমান দুৰ্দশাগ্ৰস্ত হৈছে মানুহবোৰ, কিমান কষ্টত সময় পাৰ কৰিবলগীয়া হৈছে উজনি অসমৰ সেই ঠাইসমূহত, বানে বিধ্বস্ত কৰা সেই ঠাইসমূহৰ মানুহবোৰ। কিন্তু বিধানসভাৰ মজিয়া 2 মিনিট সময় সেই বিষয়টো আলোচনা কৰিবলৈ দিয়া নহ'ল, 2 মিনিট সময় সেই বিষয়টো উত্থাপন কৰিব দিয়া নহ'ল। অখিল গগৈৰ মুখ বন্ধ কৰি দিয়া হ'ল বিধানসভাৰ মজিয়াৰ ভিতৰত। তাৰপিছত আহি কিনে সাংবাদিকৰ আগত অখিল গগৈ যিখিনি কথা কৈছে, সেই কথাখিনি শুনাৰ পিছত আপোনালোকো আচৰিত হৈ পৰিব। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে তাতে নাওৰ ব্যৱস্থা কৰিব লাগিছিল, যিধৰণে নাও দৰকাৰ আছিল, সেইদৰে তাতে নাওৰ ব্যৱস্থা কৰিব পৰা নাই, এনেধৰণৰ মন্তব্য আগবঢ়াইছে বৰ্তমান সময়ত অখিল গগৈয়ে। অখিল গগৈয়ে যিহেতু গোটেই পৰিস্থিতিটো ভালকৈ তেওঁ দেখিছে, তেওঁ প্ৰত্যেকজন মানুহৰ লগত আছে, প্ৰত্যেকজন মানুহ তেওঁ সাঁতুৰি নাদুৰি প্ৰত্যেকজন এই দুখীয়া অৰ্তনাথ মানুহৰ ওচৰত তেওঁ গৈছে, গৈ এই খবৰ লৈছে বানে বিধ্বস্ত কৰা প্ৰত্যেকটো অঞ্চলৰ প্ৰত্যেকটো দুৰ্দশাগ্ৰস্ত মানুহৰ ওচৰত গৈ খা খবৰ লৈছে। তাৰপিছত অখিল গগৈয়ে যিখিনি দুখ পাইছে, তেওঁ বিধানসভাৰ মজিয়াত তেওঁ সেই বিষয়টো উত্থাপন কৰিব নিদিয়াৰ কাৰণে কি ধৰণে জাঙুৰ খাই পৰিছে, সেয়া আপোনালোকে অখিল গগৈৰ ভিডিঅ'টো এবাৰ চাওক। অখিল গগৈৰ ভিডিঅ'টো চাই আপোনালোকে নিজেও উপলব্ধি কৰিব। এটাই আশা কৰিছোঁ চৰকাৰে যেন ইয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। যিসকল মানুহ তেওঁলোকৰ সম্পূৰ্ণৰূপে সকলোবোৰ তেওঁলোকে শেষ কৰিলে, বানপানীয়ে তেওঁলোকৰ এই প্ৰাকৃতিক দুৰ্যোগে তেওঁলোকৰ সকলোবোৰ শেষ কৰি নিলে, এটা মুহূৰ্ততে সকলোবোৰ মোহাৰি নিলে। তেওঁলোকক যি ধৰণে ব্যৱস্থা দিব লাগে সেই ধৰণে যাতে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰে, তেওঁলোকক সেইকণ সুবিধা অন্তত, কাৰণ তেওঁলোকে বৰ্তমান সময়ত পাগল হৈ যোৱাৰ বাহিৰে একো উপায় নোহোৱা হৈ পৰিছে। কাৰণ তেওঁলোকৰ সকলোবোৰ নিমিষতে ছাৰখাৰ হৈ গৈছে, আপোন মানুহজনক তেওঁলোকে হেৰুৱাব লগা হৈছে। গতিকে চৰকাৰে যেন ইয়াৰ ওপৰত ভালকৈ ব্যৱস্থা কৰে তাৰে কামনা কৰিছোঁ। আহক এতিয়া অখিল গগৈ কি কৈছে, অখিল গগৈৰ মন্তব্যখিনি আমি এবাৰ শুনি লওঁ। পৰি গৈছে, পানীখিনি ওলাই আহিছে, চবে মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত, চব খতম। আজি আচল কথাটো এইটো, ডেম যে কালি মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যেতিয়া কথা পাতিছো, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে হয়, এইটো অকল ক্লাউড ব্ৰাষ্টৰ ঘটনা নহয়, তাতকৈ ডাঙৰ কিবা আছে। এতিয়া একেলগতে গুচি আহিছে, পাহাৰটো ধামকে পৰি গৈছে, পানীখিনি ওলাই আহিছে। মৰিছোঁ আমি শিৱসাগৰ, মৰিছোঁ আমি যোৰহাট, মৰিছোঁ আমি চৰাইদেউ। সেই কথা কওঁ বুলি ভাবি মোক আজি বিধানসভাত ক'বলৈ দিয়া নাই। কিন্তু মই ক'বলৈ আহিছিলোঁ যে তাত অকল 6,000 বা 12,000 টকাৰ ক্ষতিপূৰণ দিলে নহ'ব। আমাৰ শিৱসাগৰৰ ধনী মানুহ, যোৰহাটৰ ধনী মানুহবিলাক, চৰাইদেউৰ ধনী মানুহবিলাকৰ চব সম্পত্তি শেষ, জীৱনৰ চব শেষ। মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত, চব খতম। আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক, চব খতম। যোৱা 100 বছৰ 200 বছৰত যি ইনকাম কৰিছিলে চব শেষ হৈ গ'ল, মানুহ পাগল হৈ গৈছে। সেই বস্তুবিলাকৰ বিষয়ে মই ক্ষতিপূৰণটো যাতে ভালকৈ আহে, তাৰ কাৰণে নেশ্যনেল কেলামিটি যাতে ঘোষণা কৰা হয়, তেতিয়াহ'লে পেকেজ পালোহেঁতেন। মই কালি মুখ্যমন্ত্ৰীক কৈছিলোঁ যে এইটো নেশ্যনেল কেলামিটি ঘোষণা কৰাওক, তেতিয়াহে পইচা হ'ব। মই মুখ্যমন্ত্ৰীক কৈছিলোঁ 6,000 বা 12,000 টকা দি ক্ষতিপূৰণ দিলে নহ'ব। এটা এটা মানুহৰ কোটি টকা লোকচান হৈছে। আমাৰ শিৱসাগৰৰ ধনী, মধ্য অসমীয়া মধ্যবিত্তৰ আটাইতকৈ, অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে।
সব শেষ খতম, সব খতম।